নমস্কাৰ ষ্টুডিঅ'ত মই চন্দনা এই মুহূৰ্তত অন্য এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আৰু চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ বাবে ঘাতক হৈ পৰিছে কোভিড মহামাৰী কোভিডৰ দ্বিতীয় লহৰে প্ৰাণ ললে 5 শতাধিক চিকিৎসকৰ কোভিডত আক্ৰান্তৰ জীৱন ৰক্ষা কৰিবলৈ গৈ 5 শতাধিক চিকিৎসকে হেৰুৱালে জীৱন এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো দেশত কোভিডৰ ভয়ংকৰ সংক্ৰমণ কোভিডৰ দ্বিতীয় লহৰে প্ৰাণ ললে প্ৰায় 5 শতাধিক চিকিৎসকৰ আৰু এতিয়ালৈ কোভিডৰ দ্বিতীয় লহৰত প্ৰাণ হেৰুৱাইছে 594 গৰাকী চিকিৎসকে দিল্লীত সৰ্বাধিক চিকিৎসকৰ মৃত্যু হৈছে কোভিডত আক্ৰান্ত হৈ অন্ধ্ৰ প্ৰদেশত 32 গৰাকী অসমত 8 গৰাকীকৈ বিহাৰত 96 গৰাকীকৈ চিকিৎসকৰ মৃত্যু হৈছে আনফালে ছত্তীশগড়ত 3 গৰাকীকৈ দিল্লীত 107 গুজৰাটত 31 গৰাকীকৈ চিকিৎসকৰ মৃত্যু হৈছে কোভিডত আক্ৰান্ত হৈ আনফালে গোৱাত 2 জনকৈ হাৰিয়ানাত 3 জন জম্মু কাশ্মীৰত 3 জন ঝাৰখণ্ডত 39 জনকৈ চিকিৎসকৰ মৃত্যু হৈছে কৰ্ণাটকত 8 কেৰালাত 5 জন মধ্যপ্ৰদেশত 16 গৰাকী চিকিৎসকৰ মৃত্যু হৈছে মহাৰাষ্ট্ৰত 17 মণিপুৰত 5 উৰিষ্যাত 22 পদুচেৰীত 1 লোকৰ মৃত্যু হৈছে চিকিৎসকৰ মৃত্যু হৈছে কোভিডত আক্ৰান্ত হৈ পাঞ্জাবত 3 গৰাকী ৰাজস্থানত 43 গৰাকী তামিলনাডুত 21 তেলেংগানাত 32 গৰাকীকৈ চিকিৎসক আক্ৰান্ত হৈ মৃত্যু হৈছে ত্ৰিপুৰাত 2 গৰাকী উত্তৰ প্ৰদেশত 67 গৰাকীকৈ উত্তৰাখণ্ডত 2 গৰাকী পশ্চিম বংগত 25 গৰাকী চিকিৎসকৰ মৃত্যু হৈছে কেৱল কোভিডত আক্ৰান্ত হয় আৰু ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে এই কথা সদৰি কৰিছে এই তথ্য সদৰি কৰিছে আমি পুনৰবাৰ জনাইছো ইছা নিজৰ দৰ্শকসকল আৰু দেশত যেহেতু সমগ্ৰ দেশত এতিয়া কোভিডৰ যি সংক্ৰমণ সেয়া ভয়াৱহ ৰূপত বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে সংক্ৰমণ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু এই কোভিডৰ দ্বিতীয় লহৰত প্ৰাণ হেৰুৱাইছে প্ৰায় 5 শতাধিক চিকিৎসকে আৰু কোভিডৰ বাবে যেহেতু তৎপৰ হৈ থাকে চিকিৎসকসকল কোভিডৰ যি ৰোগী আছে সেই ৰোগীসকলৰ বাবে দৈনন্দিন নিজৰ সেৱাৰ বাবে তৎপৰ হৈ থাকে সেই চিকিৎসকসকল কিন্তু দেখিবলৈ পোৱা গৈছে কোভিডৰ দ্বিতীয় লহৰত 594 গৰাকী চিকিৎসকে প্ৰাণ হেৰুৱাইছে কোভিডত আক্ৰান্ত হয় আৰু দিল্লীত সৰ্বাধিক চিকিৎসকৰ মৃত্যু হৈছে কোভিডত আক্ৰান্ত হয় যেহেতু দিল্লীত লকডাউন দিয়া হৈছিল কিন্তু সেই এতিয়া দিল্লীত বৰ্তমান আনলক প্ৰক্ৰিয়া আৰম্ভ হৈছে যদিও দিল্লীত বহু সংখ্যক লোক বহু ভয়ংকৰভাৱে বৃদ্ধি পাইছিল কৰোনাৰ যি সংক্ৰমণ আৰু এতিয়া শেহতীয়া তথ্য সদৰি কৰা অনুসৰি দিল্লীত সৰ্বাধিক চিকিৎসকৰ মৃত্যু হৈছে যিকেইগৰাকী চিকিৎসকসকলে যিহেতু কোভিডৰ বাবে দিনে ৰাতিয়ে এতিয়া কষ্ট কৰা দেখিবলৈ পোৱা গৈছে পিপিই কিট পৰিধান কৰি যিহেতু প্ৰতিগৰাকী চিকিৎসকে কোভিডৰ বিৰুদ্ধে যুঁজিছে কোভিডৰ বিৰুদ্ধে থিয় হৈ যুঁজ দিছে কিন্তু তাৰে মাজতে কোভিডৰ দ্বিতীয় লহৰে প্ৰাণ লৈছে 5 শতাধিক চিকিৎসকৰ আৰু এই পৰ্যন্ত কোভিডৰ দ্বিতীয় লহৰত প্ৰাণ হেৰুৱাইছে প্ৰায় 594 চিকিৎসকে 94 গৰাকী চিকিৎসকে প্ৰাণ হেৰুৱাইছে আৰু দিল্লীত সৰ্বাধিক কৰোনাত আক্ৰান্ত হৈ চিকিৎসকৰ মৃত্যু হৈছে আৰু এই পৰ্যন্ত অন্ধ্ৰ প্ৰদেশত 32 গৰাকী অসমত 8 গৰাকী চিকিৎসকে প্ৰাণ হেৰুৱাইছে আনহাতে বিহাৰত 96 গৰাকী চিকিৎসকৰ মৃত্যু হৈছে কোভিডত আক্ৰান্ত হৈ ছত্তীশগড়ত 3 গৰাকী আৰু দিল্লীত যেহেতু সৰ্বাধিক চিকিৎসকৰ মৃত্যু হয় বুলি তথ্য সদৰি কৰিছে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে দিল্লীত 107 গৰাকীকৈ চিকিৎসকৰ এই পৰ্যন্ত কোভিডৰ বিৰুদ্ধে যুঁজি কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে গুজৰাটত 31 জনকৈ চিকিৎসকৰ মৃত্যু হৈছে কোভিডত আৰু গোৱাত 2 গৰাকী হাৰিয়ানাত 3 জম্মু কাশ্মীৰত 3 ঝাৰখণ্ডত 39 গৰাকীকৈ চিকিৎসকৰ মৃত্যু হৈছে ছত্তীশগড়তো 3 যেহেতু জনাই আছো কৰ্ণাটকত 8 গৰাকী কেৰালাত 5 গৰাকী মধ্যপ্ৰদেশত 16 গৰাকী এই পৰ্যন্ত মধ্যপ্ৰদেশতো 16 গৰাকীকৈ চিকিৎসকৰ মৃত্যু হৈছে মহাৰাষ্ট্ৰত 17 গৰাকীকৈ চিকিৎসকৰ কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে মণিপুৰত 5 উৰিষ্যাত 22 পদুচেৰীত 1 চিকিৎসকৰ মৃত্যু হৈছে পাঞ্জাবত 3 ৰাজস্থানত 43 তামিলনাডুত 21 গৰাকীকৈ চিকিৎসকৰ কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে তেলেংগানাত 32 ত্ৰিপুৰাত 2 উত্তৰ প্ৰদেশত 67 গৰাকী উত্তৰাখণ্ডত 2 পশ্চিম বংগত 25 গৰাকীকৈ চিকিৎসকৰ মৃত্যু হৈছে কোভিডত আক্ৰান্ত হয় আৰু সৰ্বমুঠ এই পৰ্যন্ত কোভিডৰ বিৰুদ্ধে যুঁজি কোভিডত আক্ৰান্ত হৈ 594 চিকিৎসকে প্ৰাণ হেৰুৱাইছে আৰু ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে এই তথ্য সদৰি কৰিছে আমি জনাই আছো পুনৰবাৰ ইশা নিজৰ দৰ্শকসকলক কোভিডৰ দ্বিতীয় লহৰত প্ৰাণ লৈছে
প্ৰায় 5 শতাধিক চিকিৎসকৰ আৰু এই পৰ্যন্ত কোভিডৰ দ্বিতীয় লহৰত 594 গৰাকী চিকিৎসকে প্ৰাণ হেৰুৱাইছে আৰু দিল্লীত সৰ্বাধিক চিকিৎসকৰ মৃত্যু হৈছে। দিল্লীত এই পৰ্যন্ত 107 গৰাকীকৈ চিকিৎসকৰ মৃত্যু হৈছে কোভিডত আক্ৰান্ত হয়। আৰু অসমৰ কথা যদি কওঁ, অসমত এই পৰ্যন্ত 8 গৰাকীকৈ চিকিৎসকৰ মৃত্যু হৈছে।